গৰ্খা জনগোষ্ঠীৰ লোকসকলে পৰম্পৰাগতভাৱে পৰিৱেশ মিত্ৰ ব্যৱহাৰৰ দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হৈছে। তেওঁলোকে গছৰ পাতেৰে থালি প্ৰস্তুত কৰি অতিথি আপ্যায়ন কৰি আহিছে, যি আধুনিক সমাজৰ বাবে এক গুৰুত্বপূৰ্ণ শিক্ষা। এই প্ৰচলনে কেৱল পৰম্পৰা আৰু সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণৰ উদাহৰণে নহয়, প্লাষ্টিক আৰু বিষয়বস্তুৰ প্ৰয়োগ কমাই পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰতো এক আদৰ্শ স্থাপন কৰিবলৈ সক্ষম হৈছে। ভাত বনাব লাগে, এইটো আচাৰ আঞ্জা চাঞ্জা খাব লাগে। এইটোতে দিয়ে আৰু ন মিঠাই চিঠাই আলহী আহিলেও এইটোৱে দিয়ে না? এইটো আগৰ পৰাই চলি আহিছে আপোনালোকৰ এনেকুৱা? আগৰে পৰা চলি আহিছে। বাতি বনাব, তাৰপিছত বাতি আৰু টপাৰা এইটো কি খাব ইয়াতে বাতিটো? এইটো কি আচাৰ চাচাৰ আৰু খাৰু পিঠা। খাৰু পিঠা কৰিব লাগে। এইটো কি গছ, কি গছৰ পাত এইটো? এইটো কি গছৰ পাত? এইটো গছ লাগেতো এইটো বাঁহৰ দিব লাগে। এতে সৰু সৰু বনাব। এইটোতে দিয়ে না? এইটোতে দিয়ে। মই আনিম তো এইটো বনাব। ভাত বনাব লাগে, এইটো আচাৰ আঞ্জা চাঞ্জা খাব লাগে।